ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 14 তাৰিখ মঙ্গলবাৰ। আজি হৈছে ভোগালী বিহু বা মাঘ বিহু আৰু ভোগালী বিহুৰ আপোনালোকক আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ, যাতে আপোনালোকৰ দিনটো ভালেই যায়। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব বুধবাৰে মধ্যৰাতি 3:34 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:45 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃপ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:58 পৰা 7:40 পৰ্যন্ত, আকৌ 11:11 পৰা 2:22 পৰ্যন্ত, আকৌ 3:14 পৰা 5:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:16 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:47। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজিৰ দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণ হ'ব। কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব। কোনোবা শুভাকাংক্ষীৰ পৰা আজি আপুনি আশীৰ্বাদ আপোনাৰ বাবে লাভজনক হ'ব। সেইবাবে আজি আপোনাৰ যিবোৰ আশীৰ্বাদ লাভ কৰিব সেইবোৰ আপোনাৰ আগলৈ যোৱাটো সহায়ক হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি প্ৰৱণতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰাৰ উপৰিও আপোনালোকৰ মনত এক ভাবো জাগ্ৰত হ'ব। আৰু এজন আজি আৰ্তজনক সহায় কৰিলে আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানক পথ প্ৰদৰ্শন কৰি থাকিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে ভৱিষ্যতৰ যিবোৰ সমস্যা আছে সেইবোৰৰ প্ৰতিও তেওঁলোকে সজাগ হ'বলৈ সক্ষম হ'ব। আৰু আনে কোৱা কথাবোৰত যদি আজি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ বেয়া হ'ব। গতিকে আজি আনৰ কথাবোৰক আওকাণ কৰি চলিলে আপোনাৰ ভাল হ'ব। কোনো আত্মীয়ৰ লগত যদি কিবা বিবাদ চলি আছে তেনেহ'লে সমাধান এতিয়া কোনো দেখা নাযায়। গতিকে বৰ্তমান সময়ত আপুনি ধৈৰ্য ধৰি থাকক, এইটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, গতিকে অভিজ্ঞ ব্যক্তিৰ দিশা পৰামৰ্শত সমস্যাবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। আপোনাৰ কৰ্ম ব্যৱস্থা সলনি আৰু সম্প্ৰসাৰণৰ পৰিকল্পনাসমূহ আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ত্বৰান্বিত বা গতি লাভ কৰাটো আপুনি সহায় পাব। ঘৰৰ পৰিৱেশ আজি শৃংখলাবদ্ধ আৰু সকলোৰে মনত আনন্দৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আৰু কোনো আত্মীয়ৰ ঘৰলৈ যাবলৈও আপোনালোকৰ নিমন্ত্ৰণ লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ মাজত আন্তৰিকতাৰ ভাৱ জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আৱেগিক দূৰত্বৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত কিছু সাৱধানতা অৱলম্বন কৰি চলিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে পৰীক্ষা নিৰীক্ষা কৰি থাকিলে তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু মানসিক চাপ আৰু অতিৰিক্ত কামৰ বোজাৰ বাবে আপোনালোকৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে আপোনালোকে আজি মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকে কিছু সময় নিসংগতাত কটোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত আপোনালোকৰ গোটেই দিনটো আজি ভালেই যাব। অতি উৎসাহেৰে আজি আৰ্তজনক সহায় কৰিলে আপুনি শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি ভৱিষ্যতেও কিছু ভাল প্ৰভাৱো দেখা পাব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে আপুনি আজি মানসিকভাৱে মনোবল বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু ঘৰত কিবা অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে পৰিৱেশ নেতিবাচক কৰি তুলিব পাৰে। গতিকে এইবোৰ আজি ঘৰৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব। বেছিকৈ সামাজিকভাৱে যোগাযোগ নকৰাটোৱে আজিৰ বাবে আপোনাৰ ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱো নহয়। ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ আজি মানি চলক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। আৰু কামত পলম হোৱাৰ বাবে আপোনাৰ মনত আজি দুখ হ'ব পাৰে, কিন্তু আপুনি এই ক্ষেত্ৰত কোনো ধৰণৰ দুখ প্ৰকাশ নকৰিব, কাৰণ বৰ্তমান আপোনাৰ সকলো পৰিস্থিতি ভালেই চলিব। ব্যক্তিগত ব্যস্ততাৰ বাবে আজি কৰ্মক্ষেত্ৰত কিছু সময় কটাব নোৱাৰিব, যাৰ ফলত আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত সম্পূৰ্ণ সহযোগিতা বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আৰু তেওঁলোকৰ সৈতে যদি আপোনালোকৰ কোনো ভাৱৰ আদান প্ৰদান কৰে তেনেহ'লে আপোনালোকৰ কৰ্মচাৰীসকলেও আজি পূৰ্ণ সহযোগিতা আগবঢ়াব।
আপোনাৰ ভৱিষ্যতৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰাটো লাভজনক হ'ব। সুখদায়ক পাৰিবাৰিক পৰিৱেশৰ বাবে ইতিবাচক শক্তি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচক হৈ থাকিব আৰু ঘৰত আপোনাৰ আলহী অহাৰো সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱো দেখা পাব। ঘৰৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা থাকিব পাৰে, গতিকে নিয়মীয়াকৈ পৰীক্ষা কৰি থাকক আৰু চিকিৎসা গ্ৰহণ কৰি থাকিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্য সম্বন্ধীয় সমস্যা নাথাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্ম পদ্ধতিত কিছু নতুন পথো মুকলি হ'ব। আৰু আজি আপুনি আৰ্তজনক সহায় কৰিলে আপুনি কিছু ভাল প্ৰভাৱো দেখিব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মিলাপ্ৰীতিৰ ভাৱো ভাল হৈ থাকিব। সন্তানৰ প্ৰতি মনোভাৱ কোমল ৰাখক আৰু তেওঁলোকক মৰমেৰে তেওঁলোকৰ পথ প্ৰদৰ্শন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পোৱাৰ লগতে তেওঁলোকে ভৱিষ্যতে আগবাঢ়িবলৈও কিছু শক্তি লাভ কৰিব। অপ্ৰয়োজনীয় যুক্তি আৰু বিতৰ্কৰ পৰা আজি আঁতৰি থাকক। যদি কোনো লেনদেন সম্পৰ্কীয় বিষয় চলি আছে তেনেহ'লে বৰ্তমান কোনো সমাধান পোৱাৰ আশা নাই, গতিকে এইবোৰ ক্ষেত্ৰত আজি এৰাই চলি যোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যক্তিগত ব্যস্ততাৰ বাবে আজি কামলৈ যোৱা সম্ভৱ নহ'ব, গতিকে কৰ্মচাৰীৰ সহযোগিতাৰ ওপৰতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন নিৰ্ভৰ কৰিব। বিপণন আৰু সংবাদ মাধ্যমৰ লগত জড়িত কামবোৰ আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ আপোনালোকে আজি কিছু ব্যক্তিগত ব্যস্ততা বাঢ়িব, গতিকে আপোনাৰ আজি ব্যক্তিগত ক্ষেত্ৰত কিছু কাম কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ পত্নীৰ আত্মবিশ্বাস আৰু সমৰ্থনেৰে আপোনাৰ মনোবল বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব আৰু আপুনি পৰিয়াল ব্যৱস্থাটো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখদায়ক আৰু আনন্দৰ সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকা আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো মধুৰতা বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ মূৰৰ বিষ, এচিডিটিৰ দৰে সমস্যা আজি আপোনাক আমনি কৰিব পাৰে, গতিকে দৈনন্দিন ভাৰসাম্যতা আৰু খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেপেলাব। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত যিবোৰ সিদ্ধান্ত আছে সেইবোৰ লোৱাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে সেইবোৰ ক্ষেত্ৰত আপুনি কাম কৰি যাওক। ঘৰত থকা জ্যেষ্ঠ লোকৰ দিশা পৰামৰ্শৰ আশীৰ্বাদ আপোনাৰ বাবে এক আশীৰ্বাদ হ'ব, গতিকে তেওঁলোকৰ পৰাও আপুনি আশীৰ্বাদ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ আৰামৰ বাবে আজি বস্তু ক্ৰয় কৰাত কিছু সময় খৰচ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। কোনো কাৰণত যদি গুৰুত্বপূৰ্ণ কামত বাধা আহে তেনেহ'লে মানসিক চাপ ল'ব নালাগে আৰু আপোনাৰ কামবোৰ ধৈৰ্য সহকাৰে কৰি যাবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপুনি খং নিয়ন্ত্ৰণ কৰি চলক, ইয়াৰ ফলত কোনো ধৰণৰ বাদ বিবাদৰ সম্ভাৱনা নাথাকিব আৰু কোনো সৰু বিষয়ক লৈ ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত বিবাদো হ'ব পাৰে, গতিকে সৰু সৰু ক্ষেত্ৰবোৰ আপুনি এৰাই চলক। আৰু আনক পৰামৰ্শ দিয়াতকৈ আজি নিজৰ স্বভাৱ সলনি কৰাটোৱে বেছি গুৰুত্বপূৰ্ণ হ'ব, গতিকে নিজৰ স্বভাৱতে ইতিবাচকতা অনাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতাও দেখা পাব। ব্যৱসায়ত নতুন কৃতিত্ব আপোনাৰ বাবে অপেক্ষা কৰি আছে, গতিকে এই সময়ত পৰিস্থিতিবোৰ আপোনাৰ বাবে লাভজনকো হ'ব, গতিকে আপোনাৰ কৃতিত্ব অৰ্জন কৰিবলৈ আজিৰ দিনটোত খুব প্ৰয়োজনীয় হ'ব। এই সময়ত ব্যৱসায়ত কিছু আভ্যন্তৰীণ উন্নতি বা স্থানৰ কিছু পৰিৱৰ্তন আনিব লাগিব আৰু এই ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে তেনেহ'লে আপুনি অতি সোনকালে ভাল প্ৰতিফলনো দেখিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা থাকিব, গতিকে তেওঁলোকৰ স্বাস্থ্য আৰু পৰিয়ালৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু প্ৰেমৰ সংগীয়ে আজি কিছু ভাল প্ৰভাৱ দেখিব আৰু তেওঁলোকৰ মাজতো কিছু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। খাদ্যাভ্যাসৰ ভুলৰ বাবে আজি আপোনাৰ কিছু ডিঙিৰ সমস্যা হ'ব পাৰে, গতিকে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ হীৰা টান হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ কাম কাজত কটাব আৰু কিছু শুভ অনুষ্ঠানৰো আয়োজনৰ পৰিকল্পনা কৰা হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব। আত্মীয়ৰ সৈতে জড়িত ভাল খবৰ পোৱাৰ পিছত পৰিৱেশ সুখদায়ক হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো কিছু ভাল প্ৰভাৱ দেখা পাব।
যুৱক যুৱতীসকলে নিজৰ ব্যক্তিত্ব আৰু অধিক উন্নত কৰাত মনোনিৱেশ কৰিব লাগিব আৰু এনে কৰিলে তেওঁলোকে ভৱিষ্যতে কিছু ভাল প্ৰভাৱো দেখা পাব। আজি যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ আজিৰ দিনত কোনো ধৰণৰ অনুকূল পৰিৱেশৰ সৃষ্টি হোৱা নাই। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব লাগিব। আপোনাৰ জেদী স্বভাৱে আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব, গতিকে আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিব হ'লে আপুনি সহযোগিতা আগবঢ়াব যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু প্ৰত্যাহ্বান আহিব, গতিকে আপোনাৰ সামৰ্থ্য আৰু কষ্টৰে পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। আয়ৰ ক্ষেত্ৰত আজি আপোনাৰ সন্তুষ্টি থাকিব, ইয়াৰ বাবে আপোনাৰ মানসিক চাপো নাথাকিব। কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিলে আজি আপোনাৰ সমস্যাৰ কিছু সমাধান লাভ কৰিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰি আজি সময় কটাবলৈ আপুনি সক্ষম হ'ব আৰু প্ৰেমৰ সম্পৰ্কেও আজি আপোনাৰ পাৰিবাৰিক কিছু অনুমোদন লাভ কৰাৰো সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাও উদ্ভৱ হ'ব পাৰে, গতিকে অসাৱধান নহ'ব আৰু লগে লগে ভাল চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা আদি কৰিব পাৰে আৰু ইয়াৰ কিছু সিদ্ধান্ত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এনে কৰিলে আজি আপোনাৰ ঘৰতো ভাল প্ৰভাৱ দেখা পাব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব আৰু ইয়াৰ ফলত আপোনাৰ যিকোনো ধৰণৰ বাকী থকা কামবোৰ সফলতাৰে সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব। আজি আপুনি সান্তনা পাবলৈ নিশ্চয় কোনোবা ধৰ্মীয় স্থানলৈ যোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপুনি চিন্তা নকৰাকৈ খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো আপোনাৰ দ্বিধাদ্বন্দ্বত পেলাব পাৰে, গতিকে আপুনি আজি কোনো ধৰণৰ সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। লগতে কিছু অভাৱনীয় খৰচো আজি বৃদ্ধি পাব, যিবোৰ আপুনি কমাবলৈ বা কৰ্তন কৰিবলৈ আপোনাৰ বাবে সহজ নহ'ব। আজি আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে সম্পৰ্কবোৰ নষ্ট হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটিবলৈ আপোনালোকৰ স্বভাৱত আজি কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব আৰু আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভালদৰে ব্যৱহাৰ কৰিব। তেনেহ'লে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখিব। ব্যৱসায় সম্পৰ্কীয় কাম কাজত আজি অধিক উন্নতি দেখিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখা যাব। লেনদেনৰ বিষয়ত আজি অসাৱধানতা বা ভুলৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব লাগিব। কৰ সম্পৰ্কীয় ফাইলসমূহ সংঘটিত কৰি ৰাখক, অন্যথা আপুনি বিপদত পৰিব পাৰে। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু সুষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু ঘৰত আত্মীয় আগমনৰ ফলত আপোনালোকৰ আনন্দৰো সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতো সহযোগিতা ভাৱো থাকিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচকতাও দেখা যাব। বতৰৰ পৰিৱৰ্তন আৰু প্ৰদূষণৰ প্ৰভাৱে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে আপোনাৰ স্বাস্থ্যৰ যত্নক লৈ আপুনি আজি সতৰ্ক হ'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি অনুভৱ কৰিব যে ভাগ্য আপোনাৰ প্ৰতি দয়ালু, গতিকে আজিৰ দিনটোত যিহে নকৰে কিয় আপুনি সেইখিনিত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। কিছুদিনৰ পৰা পৰিয়ালত চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আপোনাৰ কাৰোবাৰ মধ্যস্থতাৰ জৰিয়তে সমাধান কৰিবলৈ আপুনি আজি সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ পালন কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব আৰু তেওঁলোকৰ পৰামৰ্শ পালন কৰিলেও তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। আপুনি আজি এটা বিশেষ পলিচিত বিনিয়োগ কৰাৰ কথাও ভাবিব পাৰে, গতিকে সেই ক্ষেত্ৰত আজি অলপ পুনৰ বিবেচনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজি আপোনাৰ মেজাজৰ উঠা নমাৰ ওপৰতো চকু ৰাখিব বা সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু কাৰো লগতে ডাঙৰ মাতেৰে কথা নাপাতিব, অন্যথা আপোনালোকৰ সম্পৰ্কত কিছু বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ মনোযোগ হয়তো অন্যায় কামৰ ফালে ধাৱমান হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সময় আৰু ধনৰ অপচয় হোৱাৰ লগতে আপুনি বিপদতো পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আজি সতৰ্ক হ'ব লাগিব যাতে কোনো কাৰণতে আপুনি অন্যফালে নাযায়। আৰু লগতে আজি আপোনাৰ সন্তানকো আপুনি চকু দিব লাগিব, কাৰণ তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি কিছু আগভাগ ল'লে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব।
গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। এই সময়ত আপোনাৰ ব্যৱসায়িক পৰিকল্পনাত কাম কৰাৰ এক সুন্দৰ সময়, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত আগভাগ লওক আৰু লগতে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখক আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ আপুনি বিশেষ গুৰুত্ব দিব। ব্যৱসায়ৰ লগত জড়িত অধিক প্ৰচাৰ বিয়পাবৰ প্ৰয়োজনীয়তা থাকিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব। পত্নীৰ সহায়ত আজি পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু অনুশাসিত হৈ থাকিব আৰু আপুনি নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ব আৰু ঘৰতে কিবা শুভ পৰিকল্পনাও কৰিব, যাৰ ফলত সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পাব। ইতিবাচক কামত নিজকে আজি ব্যস্ত কৰি ৰাখক। মাইগ্ৰেন আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে মানসিক চাপ মুক্ত হৈ থাকিবলৈ যত্ন কৰিব আৰু উপযুক্ত জিৰণি ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ কিছু আশা থাকিব আৰু সেইবোৰ পূৰণৰ ক্ষেত্ৰত আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব আৰু দিনটোৰ কিছু সময় আপুনি আত্মনিৰীক্ষণ আৰু নিসংগতাত কটাওক। ইয়াৰ ফলত আপোনাৰ যিবোৰ মনত বিভ্ৰান্তি আছে সেইবোৰ দূৰ হ'ব আৰু লগতে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰৰো আপুনি উচিত সমাধান লাভ কৰিব। আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন লাভ কৰি থাকিব আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলিলে আপুনি ভাল প্ৰভাৱো দেখা পাব। আৱেগৰ বাবে কিছু সিদ্ধান্ত আজি গ্ৰহণ নকৰিব আৰু কাকো টকা আজি ধাৰ নিদিব, অন্যথা এইবোৰ ক্ষেত্ৰত আজি আপোনাৰ বেয়া প্ৰভাৱ দেখা পাব। বা টকা যদি কাৰোবালৈ ধাৰে দিয়ে তেনেহ'লে ধন ঘূৰাই পোৱাৰো কোনো সম্ভাৱনা নাথাকিব। আপোনাৰ আজি বাক্য নিয়ন্ত্ৰণ কৰি চলক, ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ সম্ভাৱনা নাথাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ সন্মুখত আহি থকা প্ৰত্যাহ্বানসমূহৰ মূল্যায়ন কৰি কাম কৰিবলৈ যত্ন কৰক। এনে কৰিলে তেওঁলোকে ভৱিষ্যতে ভাল প্ৰভাৱ দেখা পাব। অভিজ্ঞ লোকে আজি ব্যৱসায়ত উৎসাহ দিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কৰা প্ৰচেষ্টাবোৰ আপোনালোকৰ ত্বৰান্বিত হ'ব। আপুনি আপোনাৰ কষ্টৰ আকাংক্ষিত ফলও আজি লাভ কৰিব, গতিকে আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে। ব্যৱসায়িক ক্ষেত্ৰৰ অৰ্থনীতিত কিছু চিন্তা কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু কোনোবা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিলে আকৌ পুনৰবাৰ ভাবি চিন্তি আগবঢ়াটো এই ক্ষেত্ৰত ভাল হ'ব। বিবাহিত জীৱন সুখী হ'ব আৰু প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমতি লোৱাৰ সময় আহি পৰিছে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে স্বাস্থ্য ভালেই থাকিব। প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যা আজি হ'ব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে এইবোৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপুনি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু বহুতো বাকী থকা কামো আপুনি নিষ্পত্তি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়াল সম্পৰ্কীয় সমস্যা সমাধান কৰিলে আজি আপোনাৰ মনত কিছু আনন্দৰো সৃষ্টি হ'ব। যদি আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ আছে তেনেহ'লে এইটোৱে উত্তম সময় আপুনি সেইবোৰ আদায় কৰাৰ, গতিকে আজিৰ দিনটোত সেইবোৰ ক্ষেত্ৰত অলপ প্ৰচেষ্টা কৰিলে আজি ভাল প্ৰতিফলন দেখিব পাব। আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাক আজি অপ্ৰয়োজনীয়ভাৱে সমালোচনা কৰিব আৰু এইটোৱে আপোনাৰ মনত আঘাত দিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি তেওঁলোকৰ কথা বতৰা বা যিবোৰ সমালোচনা আছে সেইবোৰ আওকাণ কৰি চলিলে কোনো ধৰণৰ আপোনাৰ মানসিক চাপ নাথাকিব। আজি আপোনাৰ আৰ্থিক অৱস্থাও স্বাভাৱিক হৈ পৰিব, গতিকে সময় পৰিচালনা কৰাটো আপুনি আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি যিকোনো পলিচিত বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে প্ৰথমে তাৰ সৈতে জড়িত তথ্যসমূহ সংগ্ৰহ কৰি লওক। এনে কৰিলে আপুনি বিনিয়োগ ক্ষেত্ৰত ভাল ফলাফল দেখা পাব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আজি আপোনাৰ কাম বৃদ্ধি পাব আৰু আপোনাৰ লাভো বৃদ্ধি পাব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাও উন্নত দেখা গৈছে। এই সময়ত আপুনি নতুন কাম কৰাৰ পৰিৱৰ্তে কেৱল বৰ্তমানৰ ব্যৱসায়তে গুৰুত্ব দি চলক। এনে কৰিলে আপুনি এই ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আৰু মহিলাসকলেও নিজৰ ঘৰ আৰু নিজৰ ব্যৱসায়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনতো কিছু শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পতি পত্নীৰ মাজত আজি তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ কিছু নেতিবাচক হ'ব পাৰে, গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে সমস্যাবোৰ অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা দেখিব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। চৰ্দি আৰু কাহৰ দৰে অভিযোগবোৰ থাকিব, গতিকে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত আপুনি অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো বিশেষ প্ৰকল্পত ধন বিনিয়োগ কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ আজি আগ্ৰহ প্ৰকাশ কৰিলে ভাল হয়। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে আপুনি আপোনাৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব।
আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থনৈতিক পৰিস্থিতি বৰ্তমান আপোনাৰ শক্তিশালী হোৱা দেখা গৈছে, গতিকে আপোনাৰ আৰ্থিক ক্ষেত্ৰতো ভাল প্ৰভাৱ পৰিব। বহিৰাজ্যলৈ যাবলৈ আগ্ৰহী লোকৰ কিছু আপোনাৰ ভাল খবৰ পোৱাৰো সম্ভাৱনা থাকিব, সেইবাবে তেওঁলোকৰ মনো আজি উৎফুল্লিত হৈ থাকিব। এই সময়ত অতিৰিক্ত খৰচৰ বাবে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব লাগিব। আৰু ঘনিষ্ঠ আত্মীয়ৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ কিছু অৱদান আগবঢ়ালে আজি আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা যাব। আৰু আপোনাৰ আজি ব্যক্তিগত কামত কিছু বাধা অহাৰ দেখা গৈছে, গতিকে আপুনি এইবোৰ বাধা নেওচি আপুনি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপুনি ভাল প্ৰভাৱ দেখা পাব। সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত অধিক তথ্য আজি লাভ কৰক, ইয়াৰ ফলত আপোনালোকৰ এই ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। কঠিন পৰিস্থিতিত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। ব্যৱসায় সম্পৰ্কীয় কাৰ্যকলাপো ভালেই দেখা গৈছে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব, গতিকে আপোনালোকে দুয়োজনে একেলগে মিলি আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক কৰিবলৈ আপোনালোক সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোৰে বাবে আনন্দ আৰু সুখ কঢ়িয়াই অনাটো সফল হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। বৰ্তমানৰ পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব, আৰু লগতে দৈনন্দিন সুষম ৰুটিন বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিত্ব আৰু প্ৰকৃতি চাৰিওফালৰ পৰিৱেশত প্ৰশংসনীয় হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। এই সময়ত আপোনাৰ বহু খৰচৰো সৃষ্টি হ'ব, গতিকে আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি কৰিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। আজি আপোনাৰ কোনো আৰ্থিক সমস্যাই দেখা নিদিয়ে, গতিকে আপোনাৰ আৰ্থিক দিশত ভালেই দেখা গৈছে, আৰু আপোনাৰ সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত বাধাসমূহ দূৰ কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব, গতিকে তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব আৰোপ কৰিব। ধনৰ বিষয়ত আজি ধৈৰ্য আৰু শান্ত হোৱাৰ প্ৰয়োজনীয়তা থাকিব। পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাত কিছু বাধা আহিব পাৰে, গতিকে আপোনাৰ ধনৰ ক্ষেত্ৰত আজি কিছু অলপ ধৈৰ্য সহকাৰে এই কামবোৰ কৰিলে আপোনাৰ কিছু ভাল প্ৰভাৱ দেখিব, আৰু আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ আজি ৰূপায়ণৰ ক্ষেত্ৰত কিছু আপোনাৰ বাধাৰ থাকিব, গতিকে সেইবোৰ নেওচি আপুনি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। আজি আপুনি সাহস নেহেৰুৱাব আৰু লগতে চেষ্টা কৰি যাব, ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিব। মাটি সম্পত্তি আৰু যান বাহনৰ সন্দৰ্ভত সমস্যা আদি হ'ব পাৰে, গতিকে অপচয়কাৰী ব্যয়সমূহ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়িক বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত পৰিস্থিতি আপোনাক বিভ্ৰান্তি কৰিব পাৰে, গতিকে নিজৰ পৰিকল্পনাসমূহ কাৰো লগত চিন্তা নকৰাকৈ শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ কিছু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। অংশীদাৰিত্বৰ মাজত পাৰ্থক্য থাকিব, গতিকে আপোনালোকৰ অংশীদাৰসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। আৰু অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনালোকৰ কৰ্মচাৰীসকলে কিছু বাধা পাব পাৰে, গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম আছে সেইবোৰ আপোনালোকে ভাগ বতৰা কৰি দিলে সকলো কৰ্মচাৰীৰ মাজত সুখ লাভ কৰিবলৈ সক্ষম হ'ব, আৰু তেওঁলোকৰ কামো ত্বৰান্বিত হ'ব। বৈবাহিক সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্তসমূহ কটাবলৈ আপোনালোকে সক্ষম হ'ব। পাৰস্পৰিক সমন্বয়ৰ অভাৱত আজি প্ৰেমৰ সম্পৰ্কবোৰ বেয়া হৈ পৰিব পাৰে, গতিকে প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি তেওঁলোকৰ পাৰস্পৰিক সমন্বয় গঢ়ি তুলিবলৈ যত্ন কৰিব লাগিব। ঠাণ্ডা আৰু প্ৰদূষণৰ বাবে মূৰৰ বিষ আৰু মানসিক অৱসাদ অনুভৱ কৰিব, গতিকে আপুনি উচিত জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু আপোনাৰ মানসিক স্বাস্থ্য সঠিক কৰি ৰাখিবলৈ হ'লে আপুনি কিছু নিসংগতাত কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি কিছু শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ ব্যৱস্থা সম্পৰ্কে লোৱা সিদ্ধান্তবোৰ ভাল হ'ব, আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালতো ভাল প্ৰতিফলন দেখিব। সম্পত্তি বা যিকোনো সমস্যাৰ সন্দৰ্ভত চলি থকা যিকোনো ভুল বুজাবুজিসমূহ সমাধান পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিস্থিতিবোৰ পুনৰ স্বাভাৱিক হৈ পৰিব। আপুনি মানসিক চাপমুক্ত আজি অনুভৱ কৰিব, আৰু ইয়াৰ ফলত আপুনি অন্যান্য কামবোৰতো আপুনি মনোনিৱেশ সঠিকভাৱে কৰিব পাৰিব। সন্ধিয়া এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰো আয়োজন কৰিব, যাৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজতে ভাল সমন্বয় দেখা পাব। আজি আপুনি ব্যৱসায়িক হোৱাৰ যত্ন কৰিব আৰু নিজৰ সিদ্ধান্তকে সৰ্বোচ্চ কৰি ৰাখিব। আপুনি দেখিব সকলো ক্ষেত্ৰতে আপুনি ভাল প্ৰভাৱ দেখা পাইছে। নিজৰ আৱেগ আৰু উদাৰতাক নিয়ন্ত্ৰণ কৰি চলক, কাৰণ কিছুমান মানুহে আপোনাৰ এইবোৰ বস্তুৰ সুবিধাও ল'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব আৰোপ কৰিব।
আপোনাৰ কোনো বিশেষ বা বহুমূলীয়া বস্তু নোপোৱাৰ বাবে উত্তেজনা বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব যাতে আপোনালোকৰ কোনো বস্তুৰ ক্ষেত্ৰত আপোনালোকে মানসিক চাপ বৃদ্ধি নাপায়। ব্যৱসায়িক কাম কাজ সংঘটিত হৈ থাকিব আৰু সম্পত্তি ব্যৱসায় আৰু বাহনৰ সৈতে জড়িত ব্যৱসায়ত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে দেখা গৈছে যে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখা পাব। আৰু আপোনাৰ সুযোগ সুবিধাৰ ক্ষেত্ৰতো আজি কিছু ভাল প্ৰভাৱ দেখা পাব। গতিকে সুযোগবোৰ তৎক্ষণাত ল'বলৈ যত্ন কৰিব। আৰু আজি একেবাৰে অসাৱধান নহ'ব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লেনদেনৰ ক্ষেত্ৰত ভুল হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আজি গুৰুত্ব আৰোপ কৰিব। আপোনাৰ অধীনস্থ কৰ্মচাৰীসকলক আপুনি পথ প্ৰদৰ্শন কৰোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এনে কৰিলে তেওঁলোকৰ কৰ্ম পদ্ধতি বা কৰ্মস্পৃহা বৃদ্ধি পাব আৰু তেওঁলোকৰ এই প্ৰভাৱ আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত দেখা পাব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখা যাব। ঘৰত আজি শান্তিপূৰ্ণ আৰু অনুশাসিত পৰিৱেশে বিৰাজ কৰিব, যাৰ ফলত সকলো সদস্যৰ মাজতে আপোনালোকে সহযোগিতাৰ ভাৱ দেখা পাব। আজি আপোনালোকৰ ঘৰলৈ কোনোবা আলহী অহাৰো সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দমুখৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আৰু বৰ্তমান বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিবলৈ আপোনালোক সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।